কথা এটা ক'বলৈ মন গৈছিলে নকওঁ আৰু আমাৰ অসমীয়া মানুহে মানে আধা ঘণ্টামান মিটিঙত থাকিলে প্ৰসাদ খাবলৈ মন যায় আৰু একদম পৃথিৱীত প্ৰফেচনেলিজিম যদি নাইকিয়া জাতি আছে সেইটোৰ নাম হ'ল অসমীয়া কোনো কথাতে প্ৰফেচনেলিজিম নাই হয় নাই প্ৰফেচনেলিজিম আমাৰ আমি বেপাৰ শিকা নাই প্ৰত্যেকটো বস্তু বজাৰৰ লগত ৰিলেট আমি সঁচাকৈ বেপাৰ শিকিব লাগিব আমি বেপাৰী হ'ব লাগিব জাতিটো আমি জাতিটো ব্যৱসায়ী ক'ব লাগিব আমি জাতিটো ব্যৱসায়ী কৈ পইচা সদায় বজাৰৰ পৰা পইচা আহে পইচা যেতিয়ালৈকে নাহিব তেতিয়ালৈকে আপুনি কেতিয়াও উন্নতি কৰিব এই তেনেকুৱা এটা পৰ্যায়লৈ আমি জাতিটোক নিবৰ কাৰণে এখন চৰকাৰ লাগে যি চৰকাৰখনে অকল অৰুণোদয়ৰ কথা নকয় যি চৰকাৰখনে অকল সূতা কম্বলৰ কথা নকয় যি চৰকাৰখনে অকল মদ বিক্ৰী কৰি ধন ঘটাৰ কথা নকয় যি চৰকাৰখনে ক'ব যে মই অসমীয়া জাতিটোৰ কাৰণে এই 5টা কাম কৰিম আৰু এই 5টা কাম কৰি মই 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিম পামনে নেপাম এনেকুৱা চৰকাৰ নেপাম হয়নে চবে অৰুণোদয় লাগে হয়নে চবকে অৰুণোদয় লাগে হয়নে নাই মই ভাবোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ প্ৰত্যেকটো ইছ্যু প্ৰত্যেকটো জাতীয় প্ৰশ্ন এনেকৈ আগবঢ়াই লৈ যাব প্ৰত্যেকজন অসমীয়া মানুহক তেনেকৈ প্ৰস্তুত কৰিব প্ৰত্যেকগৰাকী মহিলা তেওঁ বড়ো মহিলা হওক তেওঁ মিচিং মহিলা হওক তেওঁ আহোম মহিলা হওক তেওঁ কোচ মহিলা হওক তেওঁ কলিতা হওক তেওঁ চুতীয়া হওক বা দেউৰী হওক বা অন্য জাতি হওক পুৰুষ মহিলা প্ৰত্যেকেই আদিবাসী হওক চাহ জনগোষ্ঠীৰ হওক যি জাতিৰ নহওক লাগে প্ৰত্যেকে যাতে আমি এনেকৈ ধৰণে কথাখিনি চিন্তা কৰিব পাৰোঁ মই আপোনালোকক সুধিব খুজিছোঁ যে এতিয়া আমি গাঁৱৰ মানুহবিলাক কেনেকৈ আছোঁ সেয়া মিচিং মানুহেই হওক সেয়া বড়ো মানুহেই হওক সেয়া আমাৰ কোচ কলিতা মানুহেই হওক সেয়া আহোম বা চুতীয়া মানুহেই হওক যি জাতিৰ মানুহেই নহওক লাগিলে আমি এতিয়া যিটো অৱস্থাত আছোঁ আমি সকলোৱে বিচাৰোঁ যে ইয়াতকৈ আমাৰ অৱস্থাটো ভাল হ'ব লাগে নহয় জানো চবেইতো বিচাৰোঁ কিন্তু কি পথেৰে গ'লেনো আচলতে আমাৰ মানুহবিলাকৰ অৱস্থাটো ইয়াতকৈ ভাল হ'ব আজিৰ দিনটো গাঁৱৰ মানুহবিলাক মই এটা সমষ্টিৰ এতিয়া MLA আপোনালোকে জানে চাগে যেতিয়াই গাঁৱলৈ যাওঁ মহিলাবিলাকে কয় ছাৰ আমি অৰুণোদয় পোৱা নাই অৰুণোদয়টো দিব লাগে এনেকৈ কয় প্ৰায় এনেকৈয়ে কয় যে অৰুণোদয়টো দিব লাগে অৰুণোদয় এটা পৰিয়ালে এমাহত পায় এটা অৰুণোদয় 1250 টকা 1250 টকাততো গোটেই পৰিয়ালটো চলিবলৈ কেতিয়াও নুজুৰে হয়নে কেতিয়াও নুজুৰে তথাপি 1250 টকাটো পাবৰ কাৰণেও মানুহবিলাকে বহুত চেষ্টা কৰে আৰু 1250 টকা পালেও মানুহে ভাবে যে মোৰ অন্তত কিবা এটাতো আছে নিমখ তেলকণ কিনিবলৈ জুৰে হয়নে নহয় তো এতিয়া অৰুণোদয় পোৱাটোৱে অসমৰ গাঁৱৰ মহিলাবিলাকৰ আটাইতকৈ ডাঙৰ সপোনৰ পৰিণত হৈছে অৰুণোদয় পোৱা আপোনালোকৰ কাৰণে অৱশ্যে এটা ভাল খবৰ আছে আমাৰ বিধানসভাত এটা সিদ্ধান্ত হৈছে যে অসমৰ সকলো মহিলাকে এইবাৰ অক্টোবৰ মাহৰ পাছৰ পৰা সকলোকে অৰুণোদয় দিয়া হ'ব যিবিলাক মানুহৰ হাতত ৰেচন কাৰ্ড আছে কিন্তু এতিয়ালৈকে অৰুণোদয় পোৱা নাই তেওঁলোকে সকলোৱে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে যাৰ ৰেচন কাৰ্ড আছে মানে যাৰ এবছৰৰ ইনকাম 4 লাখতকৈ কম ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে এতিয়া এইবাৰৰ পৰা অৰুণোদয় পাব কিন্তু অৰুণোদয়টো পালে আমি পৰিয়ালটো সঁচাকৈ চলিব পাৰিম জানো 1250 টকাই পাৰিম জানো কাৰণ এটা গেছ চিলিণ্ডাৰ কিনিবৰ কাৰণেতো এতিয়া 1152 টকা লাগে নহয় এতিয়া 200 টকা কমিছে ইলেকশ্যনৰ পাছতে আকৌ তাতকৈ বাঢ়িবহে হয়নে নহয় 1152 টকা যদি এটা গেছ চিলিণ্ডাৰৰ দাম হয় আৰু যদি আমি চৰকাৰৰ পৰা এটা পৰিয়ালে 1250 টকা পাওঁ তেতিয়াহ'লে অকল অৰুণোদয়টোৰ জৰিয়তে চলাটো সম্ভৱপৰ নহয় তাৰ বাহিৰে আমাৰ ঘৰত কি কি ইনকাম আছে আমাৰ ঘৰত ইনকাম টকাটো কেনেকুৱা জানেনে আমাৰ ঘৰত যিমান আমাৰ গাঁওবিলাকত যিমান মানুহ আছোঁ আমি অসমত 100জন মানুহ যদি আছোঁ তাৰে 28জন মানুহৰ আমাৰ নিজৰ মাটি নাই আমি ভূমিহীন মানে এনেকুৱা ভূমিহীন যাৰ অকল মানে ভেটিটো আছে কিন্তু খেতি কৰি পৰিয়ালটো চলিব পৰাকৈ মাটিটো নাই
যাৰ মাটি 3.5 বিঘাতকৈ কম তেওঁলোকক চবকে ভূমিহীন বুলিয়ে কয় দেই, ল্যান্ডলেছ বুলিয়ে কয়। এই যে অসমৰ 28% মানুহ এতিয়া ভূমিহীন, 28%। 100জন মানুহৰ ভিতৰত 28জন মানুহৰ মাটি নাই। আকৌ মাটি থকা মানুহৰ সংখ্যা যদি চাই তেতিয়াহ'লে দেখিব যে মাটি আছে, 1 বিঘা পৰ্যন্ত মাটি আছে, 1 বিঘা পৰ্যন্ত মাটি আছে বা 1.5 বিঘা পৰ্যন্ত মাটি আছে, কিন্তু মাটি থাকিলেও তেওঁলোকৰ পৰিয়ালত খাবলৈ নোজোৰে, যাক ইংৰাজীত মাৰ্জিনেল ফাৰ্মাৰ বুলি কয়। মাৰ্জিনেল ফাৰ্মাৰ অসমীয়াত উপান্ত কৃষক বুলি কয়। উপান্ত কৃষক কোনবিলাক জানেনে? যি ঘৰত খেতিটো কৰে কিন্তু ঘৰৰ খেতিটোৰে ভাত খাবলৈ নোজোৰে। তেওঁলোকে কি কৰে? তেওঁলোকৰ ঘৰৰ মানুহজনে কেইদিনমান খেতি কৰে, তাৰ পিছৰ সময়খিনি ক'ৰবাত গৈ হাজিৰা কৰে। হাজিৰা মানে ক'ৰবাত মিস্ত্ৰী কৰে, ক'ৰবাত মিস্ত্ৰীৰ লগত যোগালী কৰে, ক'ৰবাত বেংগলোৰতে গৈ কিছুদিন কাম কৰে, কোনোবাই গৈ কেৰেলাতে গৈ কিছুদিন কাম কৰে, নহ'লে বা টাউনতে গৈ ৰিক্সা এখনকে চলায় বা বেটেৰী ৰিক্সাক কেইদিনমানৰ কাৰণে চলায়। এনেকৈ আমাৰ অসমৰ তাৰমানে 100জন মানুহৰ ভিতৰত 28জনৰ মাটিয়ে নাই আৰু 32জনৰ মাটি আছে কিন্তু ঘৰত খাবলৈ নোজোৰে। গতিকে 28+32 এই দুইটা লগ লগালে দেখিব যে অসমৰ 100জন মানুহৰ ভিতৰত 60জন মানুহ অসমত খাবলৈ নোজোৰা মানুহ। 100জন মানুহৰ ভিতৰত 60জন মানুহ যদি খাবলৈ নোজোৰে তেতিয়াহ'লে ডেফিনেটলি তেওঁলোকেতো অৰুণোদয় বিচাৰিবই লাগিব, হয়নে নহয় কওক? হা? তো অৰুণোদয় বিচাৰে। কোনোবাই আকৌ বৃদ্ধ পেঞ্চনটোৰ কাৰণে বহুত লাগে। আজিৰ দিনটোত এজন বৃদ্ধ লোকক বৃদ্ধ পেঞ্চন দিয়ে অকল 250 টকা, হয়নে? 250 টকা। মই আপোনালোকে খবৰ লয়নে নলয় না মই নাজানো। মই অসম বিধানসভাত এইবাৰ ধৰিছিলোঁ মুখ্যমন্ত্ৰী যে মই মোৰ দৰমহাৰ পৰা আপোনাক 250 টকা দি দিম, আপুনি এমাহৰ কাৰণে চলি দেখাওকচোন 250 টকা, হয় নহয়? এগৰাকী বৃদ্ধ, আমি মাক সন্মান কৰিব লাগে বুলি চবেই কয়, দেউতাক সন্মান কৰিব লাগে বুলি কয়, কিন্তু এজন বৃদ্ধ মানুহক যদি 250 টকাৰ বৃদ্ধ পেঞ্চন দিয়ে, 250 টকাততো আজিকালি এটা হৰলিক্সো কিনিবলৈ নাপায় 1 কেজি, হয়নে নহয় কওক? গতিকে 250 টকা দি বৃদ্ধ মানুহজন কেনেকৈ চলিব? বৃদ্ধ মাগৰাকী আমাৰ কেনেকৈ চলিব? এতিয়া সেইকাৰণে আপোনালোকে দেখিছে যে অসমত মই ক'লো যে 28% মানুহৰ মাটিয়ে নাই, 32% মানুহৰ মাটি আছে কিন্তু খাবলৈ নোজোৰে, আৰু 30% মানুহৰ মাটি আছে, 30% মানুহৰ মাটি আছে কিন্তু এনেকুৱাও মাটি নহয় যে সেই মাটিৰে তেওঁলোকে ঘৰত খেতি কৰি ল'ৰাক কটন কলেজত পঢ়ায় বা ল'ৰাক দিল্লীত পঢ়ুৱাই তেওঁলোকে ভালকৈ চলি থাকিব পৰা পৰিচয় নহয়। তেওঁলোকৰ যদিও মাটি আছে, ঘৰত খাবলৈও জোৰে, কিন্তু খাবলৈ জুৰিলেও তেওঁলোকৰ ঘৰত যদি কিবা কাৰণত বেমাৰ হ'ল, ধৰক মাকৰ বেমাৰ হ'ল, মাকৰ বেমাৰ হ'লে গৰুহাল বিক্ৰী কৰিবলগীয়া, বা মাকৰ বেমাৰ হৈ গ'ল, আজিকালিতো গাঁৱত গৰুৱেই নাই, গতিকে গৰু নাই, গতিকে 2 বিঘা মাটিকে বন্ধকত দিবলগীয়া হ'ব। তো এই পৰিস্থিতি যে চলি থাকে, গতিকে বাকী এই 30% মানুহ, মই 60লৈকেতো খাবলৈকে নোজোৰে বুলি ক'লোঁ ভালকৈ, বাকী 30% মানুহ খাবলৈ জোৰে কিন্তু যিকোনো সময়তে বিপদ আপদত পৰিলে তেওঁলোকৰ পৰিয়ালটো ভালকৈ চলিব নোৱাৰে। তেওঁলোকে মাটি বিক্ৰী কৰিব লাগে, মাটি বন্ধকত দিব লাগে, নহ'লে গৰু বিক্ৰী কৰিব লাগে, নহ'লে অন্য কিবা কিবি ঘৰৰ বস্তু বিক্ৰী কৰি চলিব লাগে। তাৰমানে অসমৰ 100জন মানুহৰ ভিতৰত 90জন, 28+32+30, অসমৰ 90জন মানুহে আচলতে ভালকৈ চলিব নোৱাৰে। বাকী 10জন আছে, যি 10জনৰ হয়তো সেই 10জনৰ অলপ বেছিকৈ মাটি আছে, যাৰ ঘৰত হয়তো ভালকৈ পৰিয়ালটো চলিব পৰা মানুহ আছে। আৰু মই মোৰ নিজৰ গাঁওখনতে, আমাৰ গাঁওখনৰ নাম লুকুৰাখন গাঁও, যোৰহাটৰ, একদম পুৰণি আহোম মানুহৰ গাঁও। কিন্তু আমাৰ গাঁওখনত মই দেখিছোঁ যে আমাৰ গাঁৱৰ মানুহৰ আটাইতকৈ বেছি মাটি থকা পৰিয়াল এটাই আছে, তেওঁলোকৰ 4 বিঘা মাটি, কি কয় 4 পুৰা মাত্ৰ মাটি আছে। 4 পুৰা মানে 16 বিঘা মাত্ৰ মাটি আছে। 16 বিঘা মাটি থকা মানুহজনে আটাইতকৈ ধনী মানুহ আমাৰ গাঁৱত। আৰু আমাৰ গাঁৱত অকল 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ মানুহৰ মাষ্টৰ চাকৰি আছে, 3 ঘৰ মানুহৰ মাষ্টৰ চাকৰি আছে, 1 ঘৰত মিলিটাৰী চাকৰি আছে, আৰ্মিত কাম কৰিছে। বাকী গোটেই গাঁওখনৰ মানুহে মানে যেনে তেনে জীয়াই আছে, কেলদুক কৰি। তেওঁলোকে কেতিয়াবা অৰুণোদয় বিচাৰিব লাগে, কেতিয়াবা তেওঁলোকে
চৰকাৰে মানে আপোনাৰ PMAY ঘৰটো দিবলৈ নিদিব সেইটোক লৈ টেনশ্যন লৈ থাকে কোনোবাই আকৌ চৰকাৰৰ লেট্ৰিনটো পাবনে নাই সেইটোক লৈ টেনশ্যন লৈ থাকে এনেকৈ আমাৰ গোটেই গাঁৱৰ মানুহবিলাক চলি আছোঁ আপোনালোকে সদায় চাব আজিৰ দিনটোত যিকোনো এখন অসমৰ গাঁৱলৈ গৈ যদি সোধে মই সদায় সোধোঁ আপোনালোককো মই সুধিম এতিয়া যে আপোনালোকৰ এইখন গাঁৱত খেতি কৰাৰ পাছত ডেকা ল'ৰাবিলাকে বেছিকৈ কি কাম কৰে হয়নে একেলগে চিঞৰি দিছে যে ইয়াত এখন গাঁৱৰ মানুহে খেতি কৰাৰ পাছত বেছিভাগ ডেকা ল'ৰা কেৰেলাত গৈ কাম কৰে হয়নে অসমৰ গাঁৱত মূলতঃ দুটা কাম কৰে এক নম্বৰ যিবিলাক মানুহ কেৰেলা বা বেংগলোৰলৈ গ'ল তেওঁলোক এটা দুই নম্বৰ নহ'লে মিস্ত্ৰীৰ লগত যোগাযোগ কৰে হয়নে হাজিৰা কাম কৰে হয়নে নহয় কওক এটা কথা কওঁ যে গাঁওখনৰ আটাইতকৈ সবল ল'ৰাকেইটাই ডেকা ল'ৰা সেই ডেকা ল'ৰাকেইটাই যদি হাজিৰা কৰে বা ডেকা ল'ৰাকেইটাই যদি বেংগলোৰ বা কেৰেলাত গৈ যদি চিকিউৰিটি গাৰ্ড কৰিবলগীয়া হয় তাৰমানে নতুন প্ৰজন্মৰ আটাইতকৈ শক্তিশালী মানুহকেইটাই যদি সেইটো কাম কৰিবলগীয়া হয় সেইটো যাতে কিমান দূৰলৈকে উন্নতি কৰিব পাৰে এইটোৱে হ'ল অসমৰ কাৰণে আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয় কোনো চৰকাৰে এতিয়ালৈকে জন্ম হোৱা নাই সেয়া কংগ্ৰেছ হওক সেয়া বিজেপি হওক সেয়া AJP হওক সেয়া বামপন্থী চৰকাৰ হওক এনেকুৱা কোনো চৰকাৰে এতিয়ালৈকে জন্ম হোৱা নাই যি চৰকাৰে অসমৰ প্ৰত্যেকটো পৰিয়ালক ভালকৈ চলিব পৰাৰ এটা ব্যৱস্থা কৰি দিছে আৰু যেতিয়ালৈকে প্ৰত্যেকটো পৰিয়ালে ভালকৈ চলিব পৰাৰ ব্যৱস্থা নহ'ব তেতিয়ালৈকে অসমত আন্দোলন হ'ব তেতিয়ালৈকে মানুহে প্ৰতিবাদ কৰিব তেতিয়ালৈকে মানুহে খং কৰিব আৰু তেতিয়ালৈকে মানুহে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিব এইটোৱে হ'ল আচল কথা এতিয়া বিজেপি চৰকাৰে কৈছে যে নহয় অসমত কোনো পধ্যে আন্দোলন নহ'ব অসমত কোনেও প্ৰতিবাদ কৰিব নোৱাৰে কিন্তু যদি আমাৰ সমস্যা আছে তেতিয়াহ'লে আমি প্ৰতিবাদ নকৰাকৈ থাকিম কেনে হয় নহয় কওক প্ৰতিবাদ নকৰাকৈ থাকিব পাৰি জানো যদি সমস্যা আছে সেইকাৰণে মই আপোনালোকক এটাই কথা ক'ব খুজিছোঁ যে সঁচাকৈ যদি অসমখনৰ প্ৰকৃত উন্নতি ক'বলৈ হয় আমি অসমৰ প্ৰত্যেকটো পৰিয়ালে ভালকৈ চলিব পৰাৰ এটা নতুন মডেল উলিয়াব লাগিব যিটো মডেলৰ জৰিয়তে আমি অসমৰ প্ৰত্যেকটো পৰিয়ালে ভালকৈ কেনেকৈ চলিব পাৰে তাৰ এটা নতুন ব্যৱস্থা আমি যাতে কৰি তুলিব পাৰোঁ এই নতুন ব্যৱস্থাটো কি হ'ব পাৰে আৰু সেইটো কোনে কৰিব এইটোৱে হ'ল মই ভাবোঁ যে অসমৰ কাৰণে আটাইতকৈ দৰকাৰী কথা এতিয়া দুটা ধৰণে হ'ব পাৰে এইটো কথা এটা হ'ল যদি সঁচাকৈ কোনোবা ভাল দলৰ চৰকাৰ হয় যি দলে এই কথাটো বুজি পায় বুজি কোনে পাব সেইটো বিজেপি আকৌ বুজি নাপাব সেইটো আকৌ কংগ্ৰেছে বুজি নাপাব কেলৈ বুজি নাপাব কাৰণ তেওঁলোক এনেকৈ আমাৰ নিচিনাকৈ দুখীয়া ঘৰৰ পৰা কষ্ট কৰি কৰি গৈ থকা অৱস্থাত নাই MLA হ'বলৈ যোৱা মানুহবিলাক বেছিভাগে ধনী মানুহ MLAটো জিকিবৰ কাৰণে 5 কোটিমান টকা লাগে আজি 5 কোটি টকানো কাৰ থাকে ধনী মানুহজনৰে থাকে আৰু 5 কোটি টকা থকা মানুহজন যিজনে MLA জিকিব পাৰে 5 কোটি টকা খৰচ কৰি তেওঁলোক কিয়নো বাৰু প্ৰত্যেকৰ মানুহকে ভালকৈ খাব পৰাৰ ব্যৱস্থাৰ কথা চিন্তা কৰিব নে MLA হৈ তেওঁ 5 কোটিৰ ঠাইত 20 কোটি টকা উপাৰ্জন কৰিবৰ কাৰণে চিন্তা কৰিব সেইকাৰণে আটাইতকৈ ডাঙৰ কথা যে অসমত বা ভাৰতবৰ্ষত সেইকাৰণে নিৰ্বাচনৰ জৰিয়তে কেৱল নিৰ্বাচনৰ জৰিয়তে গোটেই মানুহবিলাকৰ ভাল হৈ যাব এই কথাটো ভাবি থাকিলে এইবাৰ আমি কংগ্ৰেছক দিলোঁ নেক্সটবাৰ আমি বিজেপিক দিলোঁ তাৰপিছত আমি AJPক দিলোঁ তাৰপিছত আমি CPMক দিলোঁ তাৰপিছত আমি আমুকক দিলোঁ তাৰপিছত আমি তামুকক ভোট দিলোঁ এনেকৈ ভাবি থাকোঁতে আমাৰ ৭৬ বছৰমান পাৰ হৈ গ'লগৈ আমি চবেই দিলোঁ আচলতে এইটো আশা কৰি ভাবি আছোঁ যে সকলোৰে জীৱনটো পৰিৱৰ্তন হৈ যাব প্ৰত্যেকজন মানুহে ভালকৈ খাবলৈ পাওক প্ৰত্যেকৰ মানুহতে চাকৰি থাকক প্ৰত্যেকৰ মানুহৰে ইনকাম থাকক আৰু প্ৰত্যেকৰ মানুহৰ এনেকুৱা উন্নত অৱস্থা এটা হওক যিঘৰ মানুহক কি কৰিব পাৰিব প্ৰত্যেকটো মানুহে জোখৰ পৰিমাণে খাবলৈ পাব ল'ৰা ছোৱালীকেইটাক খুব ভালকৈ পঢ়াব পাৰিব ভাল স্কুলত আৰু ঘৰত যদি বেমাৰ আজাৰ হয় তেতিয়াহ'লে তেওঁলোকৰ সেই মানুহবিলাকক যাতে অতি সুস্থ ৰূপত ভালকৈ মানে চিকিৎসা কৰি আনিব পাৰে তাৰ কাৰণে সামৰ্থ্য থকা এটা পৰিয়াল হওক
আৰু লগতে পৰিয়ালটোক স্বচ্ছন্দে ইফালে ইফালে ঘূৰি ফুৰিবৰ কাৰণে ঘৰত অন্তত আজিৰ দিনটোত এখন গাড়ী থাকক, 4-চকীয়া গাড়ী। মোটামুটি এইটোৱে হ'ল আমাৰ গাঁৱৰ মানুহবিলাকৰ, সাধাৰণ মানুহবিলাকৰ মোটামুটি সপোন ইমানটোৱে। এতিয়া প্ৰত্যেকটো পৰিয়ালক তেনেকৈ সঁচা সঁচাকে ভালকে খাবলৈ পোৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে কি কৰিব লাগিব? কি কৰিব লাগিব? যদি ৰাজনৈতিক দলবিলাকে নিজে নিজে সেইটো কাম কৰি দিয়ে তো খুব ভাল, যদি বিজেপিয়ে কৰি দিয়ে খুব ভাল, যদি কংগ্ৰেছে কৰি দিয়ে খুব ভাল, যদি ADPয়ে কৰি দিয়ে খুব ভাল, যদি CPIMয়ে কৰি দিয়ে তেতিয়াহ'লেও ভাল, যি পাৰ্টিয়ে কৰি দিয়ে খুব ভাল। কিন্তু যোৱা ৭৬ বছৰ আমি এনেকৈ ভোট দি চবকে চাওঁ, চবেই ভাবিলে যে কংগ্ৰেছেতো নোৱাৰিলে, কংগ্ৰেছে আমাৰ ভাল নকৰিব, তাৰপিছত ADP কাটিলে মানুহ, তাৰপিছত ADP দিনততো চৰকাৰ দৰমহাই দিব নোৱাৰিলে মানুহক, তেতিয়া লাষ্টত দেখিলে যে আকৌ কংগ্ৰেছক কাটে, তাৰপিছত দেখিলে যে কংগ্ৰেছৰ দিনতো বিৰাট অশান্তি নাই, ক'তো শান্তি নাই, কেৱল দুৰ্নীতি, মানুহৰ এতিয়াও অৱস্থাৰ উন্নতি হোৱা নাই। এইবাৰ আনিলে বিজেপি জানিলে, বিজেপি অনাৰ পাছত এতিয়া কি কৈছে এইটো আপোনালোকে সকলোৱে জানে। এনেকুৱা এখন চৰকাৰ আমি আমাৰ সন্মুখত পালোঁ, যি চৰকাৰে ডাইৰেক্টলি কয় যে তোমালোকৰ ৰাজ্যলৈ, অসমলৈ আমি বিদেশী আনিমে আৰু তোমালোকে এই বিদেশী গ্ৰহণ কৰিব লাগে। কোনোবাই যদি তাৰ বিৰোধিতা কৰে মোৰ নিচিনাকে 1 বছৰ 8 মাহ জেলত থাকিব লাগে। এইটো হেনৰ এলাপ হৈ গ'ল। আগততো কংগ্ৰেছৰ দিনত অন্তত এই বিদেশী নানিবি বুলি ক'লে চৰকাৰে ভয়ে খায়, মানুহ ওলাবলৈ আন্দোলন হ'ব। আজিকালিতো ভয়ে নাখায়, আজিকালিতো উল্টাই কি কৰে, সকলোৰে মুখবিলাক চিলাই কৰি দিছে। অসমততো মোৰ বাহিৰেতো আৰু কোনো মাতেই নামাতে, হয়নে নহয় বাৰু? আপোনালোকে কওকচোন সঁচা কথা। বেলেগ কথাটো বাদ দিলোঁ, অসম বিধানসভাতো যদি অকল চিঞৰি থাকোঁ মোৰ বাহিৰেতো আৰু কোনেও নিচিঞৰে, হয়নে নহয়? আগতে যদি মই বাহিৰত থাকি আন্দোলন কৰি চিঞৰিছিলোঁ, এতিয়া অসম বিধানসভাতো আপোনালোকে দেখিবলৈ পাব যে চবেই যোনে যি লোকক লাগে, এয়া কংগ্ৰেছৰে হওক, আমি এতিয়া কংগ্ৰেছৰ লগতে ইলেকশ্যন খেলিছোঁ, তথাপিও মই ক্লিয়াৰলি কৈছোঁ, সেয়া কংগ্ৰেছে হওক, সেয়া CPIMয়ে হওক, সেয়া ADPয়ে হওক, কোনেও মুখেৰে এটাও নামাতে, UPPয়ে হওক, BPFয়ে হওক, কোনেও চৰকাৰৰ বিৰুদ্ধে এটাও শব্দ নামাতে। মাতিলে অকল ময়ে মাতো, আৰু মই মাতোঁ কাৰণে 5 দিন বিধানসভা থাকিলে 3 দিন মোক বিধানসভাৰ পৰা খেতি উলিয়াই দিয়ে। আপোনালোকে চাইনে নাচাই বাৰু? চাইনে? এইবাৰ মই প্ৰস্তাৱ আনিছোঁ, আপোনালোকে চাব দে মই কি বস্তুবিলাক বিধানসভাত আনো। এইবাৰ মই এটা সংকল্প প্ৰস্তাৱ আনিছিলোঁ, কি বুলি জানেনে? প্ৰস্তাৱটো মই আনিছিলোঁ যে আমাৰ গাঁৱৰ প্ৰত্যেকডৰা পথাৰত চৰকাৰে পানী যোগান, ইৰিগেশ্যন, জলসিঞ্চনৰ ব্যৱস্থা কৰিব। প্ৰত্যেকডৰা পথাৰত পানী যোগান যদি চৰকাৰে কৰি দিয়ে, চৰকাৰ জানেই নাথাকক, বিজেপি থাকিলে বিজেপিয়ে কৰিব লাগিব, কংগ্ৰেছ থাকিলে কংগ্ৰেছে কৰিব লাগিব, ADP থাকিলে ADPয়ে কৰিব লাগিব, ৰাইজৰ দলৰ চৰকাৰ কৰিলে ৰাইজৰ দলে কৰিব লাগিব। মই কৈছোঁ যে সকলো চৰকাৰে প্ৰথম কামটো হ'ব যে চৰকাৰ গঠন কৰাৰ 2 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত পানী যোগান কৰি দিব লাগিব। যদি পানী যোগান কৰি দিয়ে, ইৰিগেশ্যন কৰি দিয়ে, তেতিয়াহ'লে এডৰা পথাৰত আমি 3 বাৰ খেতি কৰিব পাৰিম এবছৰত। আমি এতিয়া কি কৰোঁ? আপোনালোকৰ লখিমপুৰ ধেমাজিৰ পিনে বানপানীৰ সময়ত কেতিয়াবা খেতিয়েই নহয় গোটেই বছৰ, হয়নে? একবাৰো নহয়। কোনোবা ঠাইত আকৌ খৰাঙৰ কাৰণে একবাৰো নহয়, কোনোবা ঠাইত আকৌ নদীয়ে বালি পেলাই থৈ গ'ল, তাৰ কাৰণে খেতি নহয়। গোটেই বছৰটোত এটাই শালি খেতি কৰে অসমীয়া মানুহে, এটাই খেতি কৰে, খেতিও নহয়। আৰু পৃথিৱীত কোনো মানুহ এনেকুৱা দেশ নাই, কোনো মানুহে জীৱনত এবাৰ খেতি কৰি, বছৰটোত এবাৰ খেতি কৰি বাকী 8 মাহ পথাৰৰ পেলাই থৈ ধনী হোৱা কোনো দেশেই নাই। যদি কোনোবা মানুহ ধনী হৈছে নহয়, তেতিয়াহ'লে বছৰত অন্তত 3টা বা 4টা খেতি কৰিছে। 3টা খেতি কৰিলে কি হ'ব জানেনে? এডৰা পথাৰে পোৱালি দি 3 ডৰা হ'ব, হয়নে? তো 10 বিঘা যদি আপোনাৰ মাটি থাকে, 10 × 3 নিজে নিজে 30 বিঘা হ'ব। আৰু 30 বিঘা যদি মাটি থাকে, তেতিয়াহ'লে আপোনালোকক হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় দিন বুলি নচুৱাই থাকিব নোৱাৰে, হয়নে? কংগ্ৰেছ চৰকাৰে আপোনালোকক আঁঠুৱা কম্বল সূতা দিম বুলি নচুৱাই থাকিব নোৱাৰে। উল্টাই আপোনালোক খেতিয়ক মানুহবিলাকে যাৰ 10 বিঘা মাটি আছে, 10 বিঘা মাটি থকা 3 বাৰ খেতি যেতিয়া হ'ব, 30 বিঘা হৈ গ'ল, 30 বিঘা যদি মাটিৰ খেতি আছে, 30 বিঘা খেতি মানে মোটামুটি ধনী দিব। 30 বিঘা মাটি যেতিয়া খেতি হৈ গ'ল, তেতিয়া উল্টাই খেতিয়কজনে ক'ব পাৰিব, মই এনেই দমনি কৰি কৈছোঁ, এই হিমন্ত, এই যোৱা হিমন্ত, তই
ইমান 2 নম্বৰ কৰা 2 নম্বৰ কৰ তই আৰু 2 নম্বৰ নকৰি যা জম নিলক মোৰ ঘৰে বৰা চলে এক বস্তা দিছো এই বস্তাকে খাদা বুলি লৈ দিম কৰে মানে আত্মনিৰ্ভৰশীল অসমীয়া জাতি এটা হ'ব এতিয়া আমি কি কৈ আছো এতিয়া আমি কৈ আছো যে অৰুণোদয় দিয়া এতিয়া আমি কৈ আছো যে বৃদ্ধ পেঞ্চন দিয়া এতিয়া আমি কৈ আছো যে আমাৰ কিয়নো পিএমএ ঘৰটা দিয়া নাই এতিয়া আমি কৈ আছো যে আমাৰ ঘৰত কিয়নো এটা লেট্ৰিন দিয়া নাই অসমীয়া জাতিৰ উন্নতিৰ প্ৰথম বস্তুটো হ'ব লাগিব পথাৰত পানী যোগান বানপানী সমস্যাৰ সমাধান আৰু বছৰত মিনিমাম এডৰা পথাৰত 3বাৰ খেতি কৰিব পৰাৰ ব্যৱস্থা মিনিমাম মই ভাবো যে আপোনালোকে তেতিয়াহে এখন চৰকাৰ ভাল চৰকাৰ বুলি ক'ব পাৰিব যিখন চৰকাৰে অসমৰ পথাৰবিলাক চিৰ সেউজীয়া বছৰৰ সকলো সময়তে চিৰ সেউজীয়া কৰি ৰাখিবৰ কাৰণে ব্যৱস্থা আপোনালোকক দিব এখন আচল চৰকাৰ এতিয়ালৈকে কোনো চৰকাৰ কংগ্ৰেছ এজিপি বিজেপি চিপিআইএম এনেকুৱা কোনো চৰকাৰ অসমত হোৱা নাই যে এতিয়ালৈকে পথাৰ খেতিয়কৰ হাতত থাকিব লাগে আৰু পথাৰ চিৰ সেউজীয়া কৰি থাকিব লাগে ইংৰাজীত এইটো কয় ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন গোটেই বছৰটো খেতি কৰি থকাৰ ব্যৱস্থা কৰিব লাগে বুলি এতিয়ালৈকে অসমত কোনো ৰাজনৈতিক দল জন্ম হোৱা নাই এইবাৰ মই বিধানসভাত প্ৰস্তাৱ দিছোঁ যে বছৰত 3বাৰ খেতি কৰিব লাগে বিজেপিয়ে মোৰ এই প্ৰস্তাৱটো নাকচ কৰি দিলে আপোনালোকে খবৰ দেখিছিলে নে এইবাৰ যেতিয়া নাকচ কৰি দিলে আমাৰ অধ্যক্ষ আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ক'লে যে মানে মই প্ৰস্তাৱটো উত্থাপন কৰিলোঁ মই প্ৰস্তাৱৰ ওপৰত কথা ক'লোঁ প্ৰথমতে তাৰপিছত বেলেগে বেলেগে কথা ক'লে কথা কোৱাৰ পাছত ভোট হ'ল ভোট হওঁতে আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ক'লে নাই অখিল গগৈ হাৰিলে হেৰি মানে বেচৰকাৰী পক্ষ হাৰিলে চৰকাৰী পক্ষ জিকিলে বুলি মুখেৰে কৰিলে মই যেতিয়া চেলেঞ্জ কৰিলোঁ মই ক'লোঁ নহ'ব এইটো ভোটত নহ'ব এইটো ইমান ডাঙৰ বিষয় যে আপুনি মুখেৰে কৈ দিলে নহ'ব আচল ভোট হ'ব লাগিব আৰু মই তেতিয়া চাই আছোঁ মানে বিধানসভাত তেতিয়া আমাৰ বিৰোধী পক্ষৰ 26জন এমএলএ আছে আৰু বিজেপি পক্ষৰ আৰু বিজেপি বিপিএফ এজিপি ইউপিপিএল চব মিলিয়ে 22জন মানুহ আছে তো আমি দেখিম গতিকে মই হাল্লা লগাই দিলোঁ নাই ভোট হ'ব লাগিব ভোট হ'ব লাগিব বুলি তেতিয়া ভোট সঁচাকৈ ভোট দি দিলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই অধ্যক্ষ ডাঙৰীয়াই ভোট দি দিলেতো ভোট হ'ল ভোট হওঁতেতো চৰকাৰ হাৰিছিলে চৰকাৰ সেইদিনাই খতম হৈছিলে এনেকৈ যদি বিধানসভাত এটা ভোটত যদি চৰকাৰ এখন হাৰি যায় তেতিয়াহ'লে সেই চৰকাৰখনে আকৌ আস্থা ভোট ল'ব লাগে সেই চৰকাৰখন ভাঙি যায় সেইদিনা ভাঙিয়ে পেলাইছিলে চৰকাৰ পিছত কি কৰিলে অধ্যক্ষ ডাঙৰীয়াই 10 মিনিট সময় দিয়ক মোক ভোটটোৰ কাৰণে বুলি কৈ 45 মিনিট সময় দি বিজেপিৰ গোটেই এমএলএ বিলাকক মাতি আনি আকৌ বিধানসভাত সোমাবলৈ দিলে এইটো অন্যায় সোমাব নোৱাৰে আচলতে সোমাবলৈ দিলে আমাৰ সমানে মোৰ 30জন হ'ল তেওঁলোকৰ 39জন হ'ল 9টা ভোটত বিজেপি জিকি গ'ল নহ'লে সেইদিনা খেতিয়কৰ পথাৰত পানী দিব লাগে বুলিয়ে মই সেইদিনা চফাই কৰিছিলোঁ বিজেপি চৰকাৰ এতিয়া মই কৈ থকা কাহিনীটো আছিলে আপোনালোকে মই যদিও চাগে কথা শুনিলোঁ মানে মই যেনেকুৱা ধৰণৰ গাঁৱলীয়া কথা কৈছোঁ আপোনালোকৰ চাগে ইমান ভাল লগা নাই চাগে মানে অসমীয়া মানুহৰ টেষ্টটো বদলি গ'ল আজিকালি হিমন্ত বিশ্ব শৰ্মাই যে কয় আপোনালোকক অৰুণোদয় লাগিবনে এইটোতে মানুহে ফূৰ্তি পায় এই যে কয় আইসকল মইতো তেতিয়া জেলত আছিলোঁ বচাই আছিলোঁ আইসকল আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছেনে নাই আপোনালোকৰ বন্ধন গোটৰ ধাৰ আছেনে নাই মহিলাবিলাকে কয় আছে কয় এতিয়াৰ পৰা আপোনালোকে ধাৰ মাৰিব নালাগে এই ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা কৈছিলেনে নাই এতিয়া ধাৰ মাৰিলেনে নাই এতিয়া আপোনালোকৰ ধাৰ মাৰিব লাগে বুলি মইহে ধৰি আছোঁ বিধানসভাত এতিয়া 12,500 কোটি টকাৰ মহিলাবিলাকৰ ধাৰ আছে বেংকত এই যে আত্মসহায়ক গোটবিলাকৰ জৰিয়তে লোৱা আপোনালোকৰ সৰু ধাৰ যিটো এই যিটো 20,000 25,000 50,000 75,000 আপোনালোকৰ এতিয়া 12,500 কোটি টকা ধাৰ আছে চৰকাৰে ধাৰ মাৰিম বুলি কৈ অকল 2,000 কোটি 19 কিমান কোটি টকা 2,000 কোটি বুলিয়ে ধৰিছোঁ 2,000 কোটি টকা ধাৰ মাৰি দিলে 10,500 কোটি টকা এতিয়াও ধাৰ মাৰিবলৈ বাকী আছে কিন্তু তেওঁ যে কৈ দিলে আপোনালোকে ধাৰ নেমাৰিব গতিকে মানুহবিলাকে ধাৰ নমৰা হৈ গ'ল আগতে 25,000 যদি ধাৰ আছিলে সেইটো গৈ এতিয়া 75,000 হ'ল হয় নে নহয় মহিলাবিলাকৰ বিৰাট ডাঙৰ বিপদ হৈছে মই এতিয়া বিধানসভাত ধৰি আছোঁ যে নাই আপুনি যিহেতু কৈছিলে এতিয়া অসমৰ মহিলা ক'লৈকে যাওঁ
25,000 টকা ধাৰ লৈ 75,000 হ'ল। গতিকে ধাৰ মহিলা এতিয়া মাৰিব নোৱাৰে, এইটো হিমন্ত বিশ্ব শৰ্মাই মাৰিব লাগিব, বিজেপি চৰকাৰে মাৰিব লাগিব। আৰু যেতিয়ালৈকে নেমাৰে মই তেতিয়ালৈকে শান্তিত থাকিবলৈ নিদিওঁ বুলি হুলস্থুল লগাই আছে বুলি আপোনালোকে গম পায় নে নাপায়? কিন্তু ৰাইজ, মই আপোনালোকক ক'বলগীয়া কথাটো হ'ল, এই যে অৰুণোদয় আঁচনি, এই যে PMAY ঘৰ, এই যে আপোনাৰ লেট্ৰিন ঘৰ এটা, এইবিলাকৰ জৰিয়তে আমি এটা জাতিয়ে প্ৰকৃত অৰ্থত কেতিয়াও ধনী হ'ব নোৱাৰোঁ। অসমীয়া জাতিয়ে যদি সঁচাকৈ ধনী হ'বলৈ হয়, আমাক কাম কৰাৰ সুবিধা লাগিব, নিজে কাম কৰিব লাগিব। কাম মানে কি? আপুনি চাওক, কঠীয়া এটা ধান এনেকৈ দলিয়াই দিলোঁ, তাৰ পৰা এডাল কঠীয়া, এডাল কঠীয়া যেতিয়া ৰুই দিলোঁ, এডাল কঠীয়া ৰুই দিলে তাত কেইচিলা ধান হ'ল? হা, এক টুকাই হ'ল জানো? এক টুকত কেইটা ধান আহিলে? 100টা 150টা, হয়নে নহয়? তাৰমানে এটা ধানৰ পৰা আমি 100টা ধান কৰিলোঁ। 1 টকাটো আমি 100 টকা কৰি দিলোঁ। কেইদিনত? 3 মাহৰ ভিতৰত আমি 1 টকাটো 100 টকা কৰিলোঁ। কিমান টকা ইনকাম হ'ল আমাৰ? 99 টকা আমাৰ ইনকাম হ'ল। ইয়াতকৈ আৰু ডাঙৰ ধনী হোৱাৰ কোনো ৰাস্তা পৃথিৱীত নাই। পৃথিৱীৰ কোনো বিজনেছত 3 মাহত 1 টকাটো কেতিয়াও 100 টকা নহয়। সেই বিজনেছটো কৰিবৰ কাৰণে আমাৰ সুযোগ নাই। কেলে? লখিমপুৰ ধেমাজিত বানপানী হৈ থাকে, কৰিবৰ কাৰণে সুযোগ নাই। কাৰণ যি সময়ত বানপানী নহয় সেই সময়ত আমাৰ পথাৰত পানী নাই। এতিয়া আমি খেতি কৰিব নোৱাৰোঁ। আমি বৰষুণৰ কাৰণে আজিৰ দিনটোতো অসমীয়া জাতিয়ে বৰষুণৰ কাৰণে এতিয়াও ভেকুলী বিয়া পাতিব লাগে। পাতে নে নাপাতে? পাতে। পৃথিৱীত ক'ৰবাত ভেকুলী বিয়া পাতিলে বৰষুণ হয় নেকি? কেতিয়াওতো নহয়। ভেকুলী বিয়া পাতিলে বৰষুণ নহয়। কেলে জানে নাই? বৰষুণ এইফালে বৰষুণ কেনেকৈ হয় জানে নাই? বৰষুণ হোৱাৰ নিয়মটো হ'ল ৰ'দৰ পোহৰত, বেলিৰ পোহৰত, বেলিৰ তাপত পানীটো ভাপ হৈ যাব লাগিব। ভাপ হৈ গ'লে পানীটো পাতল হৈ যায়, ওপৰলৈ গুচি যায়। ওপৰলৈ গৈ থাকোঁতে যিমান ওপৰলৈ যাব, ওপৰত ঠাণ্ডা পায়, আকৌ সেইটো ডাঠ হৈ ডাৱৰ হৈ যায়। সেই ডাৱৰটো যেনেকৈ ঘূৰি থাকে, ডাৱৰটো ঘূৰি থাকোঁতে বতাহে একদম ঠেলা মাৰি লৈ যায়। ঠেলা মাৰি লৈ গৈ যদি ওখ একদম পৰ্বত এটা খুন্দা মাৰি দিলে, সেইটো আকৌ তললৈ পৰি যায়, সেইটো বৰষুণ। এতিয়া মোক কওকচোন যে ভেকুলী বিয়া পাতিলে পানী গৰম হ'ব নেকি? ভেকুলী বিয়া পাতিলে পানী ভাপ হ'ব নেকি? ভেকুলী বিয়া পাতিলে ভাপ পানীটো কি ডাৱৰ হ'ব নেকি? ডাৱৰটো ভেকুলী বিয়া পাতিলে কি বতাহে ঠেলি লৈ যাব নেকি? এইটো সম্পূৰ্ণৰূপে অন্ধবিশ্বাস আমাৰ, হয়নে? এতিয়া আমি এনেকৈ কৰি থাকোঁতে কি কৰি গৈছে, আমি আপোনালোকে চাওক, আমাৰ কিমান দিন হ'ল অসমীয়া জাতিটো জন্ম হোৱাই কিমান দিন হ'ল। এতিয়ালৈকে ইতিহাস আছে যে আমি এতিয়ালৈকে অসমত মানুহ থকাৰ সভ্যতাৰ ইতিহাসটো হ'ল 2750 বছৰ। অতি কমেও চাগে আমি অসমত 5000 বছৰ আছোঁ। 5000 বছৰটো আমি এতিয়ালৈকে পথাৰত সকলো সময়তে পানী দি খেতি কৰিব পৰা এটা জাতিত পৰিণত হোৱাই নাই। আমি আধুনিক যুগলৈকে এতিয়ালৈকে উত্তৰণ ঘটাই নাই। আধুনিক যুগলৈকে এতিয়ালৈকে উত্তৰণ ঘটা নাই। চৰকাৰখনৰ কামটো হ'ল যে চৰকাৰখনে আমাক মুখত ভাতটো খুৱাই দিব নালাগে। চৰকাৰখনে কি কৰি দিব লাগে যে আমি যাতে উৎপাদন কৰিব পাৰোঁ, আমি যাতে উপাৰ্জন কৰিব পাৰোঁ, তাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰটো কৰি দিব লাগে। আন্তঃগাঁথনি কি কৰিব লাগে যে 1 নম্বৰ আমাৰ বানপানী আৰু গৰাখহনীয়া নোহোৱাৰ ব্যৱস্থা কৰি দিব লাগে। 2 নম্বৰ আমাৰ পথাৰলৈ পানী যোগানৰ ব্যৱস্থা কৰি দিব লাগে। যদি পানী যোগানৰ ব্যৱস্থা কৰি দিলে তাৰ পিছত যদি আমি খেতি নকৰোঁ, তেতিয়া চৰকাৰে আমাক উল্টাই ধৰিব লাগে যে তোমালোকক আমি পানী যোগান দিছোঁ, তাৰপিছত খেতি নকৰা, তোমালোকৰ মাটি কিন্তু চিজ কৰিম দেই। এনেকৈ নহ'ব। এইবুলি যেতিয়া ধমকি দিয়ক, তেতিয়াহ'লে আমি মানিম। কিন্তু এতিয়া চৰকাৰে কি কৰে? কালি শুনিছোঁ যে এতিয়া চৰকাৰে নিৰ্দেশ দিছে যে এখন মদৰ দোকানত ইমান মদ বিক্ৰী কৰিবই লাগিব বুলিহে নিৰ্দেশ দিয়ে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কালিৰ পৰা সেই নিৰ্দেশ দি আছে, গম পায়নে নাই? এখন ৱাইন শ্বপত কিমান মদ বিক্ৰী কৰিব লাগিব আৰু মদ বিক্ৰী কিমান টকা পাব লাগিব তাৰ হিচাপে দি আছে। কৰিব লাগিছিলে কি? কৰিব লাগিছিলে যে কোনডৰা পথাৰত পানী নাই, প্ৰত্যেকডৰা পথাৰত পানী দিম, আৰু পানী দিয়াৰ পিছত যদি কোনোবা খেতিয়কে খেতি নকৰা, তেতিয়াহ'লে কিন্তু বেলেগ খেতিয়কক খেতি কৰিবলৈ দিম। এনেকৈ বুলি ধমকি দিব লাগিছিলে, হয়নে নহয়? 1 নম্বৰ। 2 নম্বৰ, অসমীয়া মানুহ ধনী হ'বলৈ হ'লে দ্বিতীয় যিটো কাম কৰিব লাগিব সেইটো হ'ল
যে আমি যিটো বস্তু উৎপাদন কৰিম, ধান উৎপাদন কৰিম। ধান উৎপাদন কৰিলে আপোনালোকে জানে এতিয়া 1 বিঘা মাটি ধান উৎপাদন কৰিলে কিমান টকা খৰচ হৈ যায়? শালি খেতিটোত বাৰু ইমান হিচাপ নাই, গৰু খেতিটোতো চবৰ হিচাপ আছে, কওকচোন। 1 বিঘা মাটিত খেতি কৰিবলৈ কিমান টকা লাগে? পানী ইচি 6,000 হয়নে? 1 বিঘা মাটিত আমাৰ ধান উৎপাদন হয় কিমান? কথাটো বুজিছেনে? যদি আজিৰ দিনটোত যদি অসমীয়া মানুহে যিটো খেতি কৰে সেইটো খেতিৰ পৰা লাভেই নাই। আমি অসমীয়া মানুহবিলাকে যিটো খেতি কৰোঁ, মানে আমাৰ অসমীয়া মানুহে আজিকালি চব বস্তুৱে, নিজৰ গৰু নাই গতিকে লোকৰ ঘৰত ট্ৰেক্টৰে মাৰি দিবই লাগিব হালটো, তাত পইচাটো গ'লেই, হয়নে নহয়? তাত পইচা গ'লে 1 নম্বৰ। 2 নম্বৰ, আজিকালি জীয়ৰী ছোৱালীকেইজনীয়ে কঠীয়াও নামাৰে, গতিকে লোকৰ ঘৰৰ হাজিৰা লৈ আহি কঠীয়া তুলিব লাগিব, হয়নে নহয়? আমাৰ ঘৰৰ মানুহবিলাক আজিকালি চব মেনেজাৰে হ'ল, সিহঁতি অকল পানী দিবলৈহে যায়, জলপান দিবলৈহে যায়, বাকীটো গোটেই কামটোৱে বাহিৰৰ মানুহে। পিছত আকৌ কয় যে মিয়া আনিছ কিয়? মিয়াইহে আনি খেতিটো কৰি দিয়ে আজিকালি গাঁওবিলাকত বেছিভাগে, হয়নে নহয়? তো সেইটো যদি হিচাপ হাজিৰালৈকে যদি ধৰে, 1 বিঘা মাটিত আপুনি খেতি কৰিবৰ কাৰণে 8,000 9,000 টকা খৰচ হ'ব। ধান পায় কেইটা? ধানৰ দামেই নুঠেগৈ, তাতকৈ কিনিকৈ চাউল ভাল, এনেকৈ বুলি এনেকুৱা হৈ গৈছে অৱস্থা। কিন্তু সেইটো অৱস্থা যদি পৰিৱৰ্তন কৰিবলৈ হয়, আমি উৎপাদন কৰা বস্তুটোৰ আচল দাম আমি বজাৰত পাব লাগিব। আপোনালোকে চাবচোন, আচল দাম কৃষক প্ৰক্ৰিয়া, আপোনালোকে মই যিমানবিলাক কথা কৈ আছোঁ এতিয়ালৈকে যিকেইটা কথা ক'লো, এইবিলাকক লৈ কৃষক প্ৰক্ৰিয়া সদায় আন্দোলন কৰি আছে। কৃষক প্ৰক্ৰিয়া সংগ্ৰাম এতিয়া সদায় আপোনালোকে চাব, অসমৰ কোনো এনেকুৱা সংগঠন নাই যি এই আচল কথাবিলাকক লৈ আন্দোলন কৰিছে। কৃষক প্ৰক্ৰিয়া একমাত্ৰ সংগঠন যি কৈছে যে খেতিয়কক মাটি দিব লাগিব, একদম তলৰ পৰা ধৰিছে। তাৰপিছত কৈছে যে বানপানী গৰাখহনীয়া সমস্যাৰ সমাধান কৰিব লাগিব, পথাৰত পানী যোগান দিব লাগিব, পথাৰত পানী যোগান দিয়াৰ পিছত ধান যিটো উৎপাদন হ'ব ধানৰ আচল দাম দিব লাগিব। আমি অসমত প্ৰথমবাৰৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন কৰিয়ে FCI ধান কিনিবলৈ বাধ্য কৰিছিলোঁ। আৰু এইবাৰ চৰকাৰে অলপ ধান কিনাৰ যে ব্যৱস্থা লৈছে সেইটো কমপ্লিটলি মোৰ পৰাই আইডিয়াটো লৈছে, মোৰ পৰা। এই যে বিজেপি চৰকাৰে যে এতিয়া ধান কিনিছে, মই বিধায়ক হিচাপে মোৰ সমষ্টিটো এতিয়া ধান কিনিবৰ কাৰণে এটা BPC বুলি কয় পেডি প্ৰক্ৰিয়মেণ্ট চেণ্টাৰ এটা বনালোঁ, ডাঙৰ দোকান বনালোঁ, চৰকাৰী পইচাৰে মই এজন মানুহক কৈ গোটেইখিনি বনালোঁ। লগত এটা বহুত দামী মই এটা পাঞ্জাৱৰ পৰা অনা এটা মিলো কৰিলোঁ। এতিয়া শিৱসাগৰত ধান আমি খেতিয়কৰ ধান আমি নিজে কিনো, মই নিজে এফালে তাতে আমি নিজে কিনো। কিন্তু মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে অকল ধান নহয়, আমি সৰিয়হ উৎপাদন কৰোঁ, তাৰো আচল দাম পাব লাগিব। আমি শাক পাচলি উপাৰ্জন কৰোঁ, তাৰো আচল দাম ক'ব লাগিব। 2 নম্বৰ বস্তুটো হ'ল যে খেতিয়কজন ধনী হোৱাৰ মূল বস্তুটো 2 নম্বৰ। প্ৰথমটো ক'লোঁ যে বছৰৰ সকলো সময়তে খেতি, 2 নম্বৰটো হ'ল পথাৰখন যেতিয়া দখললৈ আহিলে এতিয়া বজাৰখন আমাৰ হাতলৈ আহিব। পথাৰ আৰু বজাৰ, এইটো মই কৈ যোৱা কথা নহয়, বহু দিনৰ আগতে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈ থৈ দিছে যে পথাৰ আৰু বজাৰ যিটো জাতিৰ হাতত নাই সেই জাতিৰ কেতিয়াও ধনী হোৱাটো সম্ভৱপৰ নহয়। এতিয়া বজাৰখন আমাৰ হাতত নাই, আমি এতিয়া লোকে উৎপাদন কৰা বস্তু খাওঁ। আপোনালোকে যদি চাই ভাৰত স্বাধীন হোৱাৰ পাছত, ভাৰত স্বাধীন হোৱা এতিয়া ৭৪ বছৰ হ'ল, ভাৰত স্বাধীন হোৱাৰ পাছত এতিয়ালৈকে অসমত উৎপাদন বৃদ্ধি হৈছে কি কি জানেনে? 1 নম্বৰ, উজনি অসমত ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদন বৃদ্ধি হৈছে। 2 নম্বৰ গোৱালপাৰাকে ধৰি বঙাইগাঁৱকে ধৰি এইবিলাকত আৰু কাৰ্বি আংলঙত ৰবৰ খেতিৰ উৎপাদন বৃদ্ধি হৈছে। 2 নম্বৰ। 3 নম্বৰ, শাক পাচলিৰ উৎপাদন বৃদ্ধি হৈছে, কিন্তু সেইটো উৎপাদন বৃদ্ধি কৰিছে মুছলমান মানুহখিনিয়ে। আৰু 4 নম্বৰ উৎপাদন বৃদ্ধি হৈছে, মাছৰ উৎপাদন বৃদ্ধি হৈছে পুখুৰী ফিচাৰী, সেইটোও কৰিছে মুছলমান মানুহখিনিয়ে। উজনি অসমৰ অকল ক্ষুদ্ৰ চাহ খেতিটোত অলপ সংখ্যক 5 লাখ 4 লাখ মান পৰিয়ালে অলপ পইচা পাবলৈ আৰম্ভ কৰিলে। এইটোতো উত্তৰ অসমত বেছিভাগেই কম, সেইটো নায়েই চাহ খেতিত। নামনি অসমৰ ৰবৰ খেতিৰ পৰা অকণমান মানুহ ধনী হ'ল, বাকী যিখিনি মানুহ ধনী হৈছে শাক পাচলিৰ খেতি কৰি মিয়া মানুহবিলাক ধনী হৈছে, আৰু মাছৰ খেতি কৰি ফিচাৰী কৰি মিয়া মানুহবিলাক ধনী হৈছে।
তাৰ বাহিৰে আমাৰ গোটেই অসমীয়া জাতিটোৰ বাকী উৎপাদন বৃদ্ধি হোৱা কোনো ব্যৱস্থাই নাই। এতিয়া চৰকাৰখনৰ কামটো হ'ল যে আমি জাতিটোক উৎপাদন কেনেকৈ বঢ়াব পাৰোঁ। কিহৰ উৎপাদন? ধানৰ উৎপাদন। কিহৰ উৎপাদন? শাক পাচলিৰ উৎপাদন। কিহৰ উৎপাদন? সকলো খাদ্যশস্যৰ উৎপাদন। কিহৰ উৎপাদন? মাছৰ উৎপাদন। কিহৰ উৎপাদন? মাংসৰ উৎপাদন। কিহৰ উৎপাদন? গাহৰিৰ উৎপাদন। গাহৰি মাংসৰ উৎপাদন। প্ৰত্যেকটো বস্তু উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে আৰু উৎপাদিত বস্তুৰ প্ৰকৃত দাম পাবৰ কাৰণে চৰকাৰে যি প্লেন কৰিব লাগে সেই প্লেন নকৰে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই গৰ্ব কৰে যে আজিকালি অসমক ভাৰতৰ বেলেগ ৰাজ্যই অনুকৰণ কৰে, ফ'ল' কৰে। কিহত ফ'ল' কৰে? অৰুণোদয়ত ফ'ল' কৰে। কিহত? 1250 টকা ফ'ল' কৰে। ফ'ল' কিহত কৰা নাই? যদি ক'লে যে আমি অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগান দিছোঁ আৰু অসমৰ প্ৰত্যেকডৰা পথাৰ আজিকালি চিৰসেউজীয়া কৰি ৰাখোঁ আৰু খেতি কৰাৰ জৰিয়তে অসমৰ প্ৰত্যেকজন খেতিয়কৰ ইনকাম বঢ়াইছোঁ, এইবুলি যদি ক'লেহেঁতেন আৰু সেইটোত আমাক গোটেই ভাৰতত ফ'ল' কৰে, তেতিয়াহ'লে ক'লোহেঁতেন যে হিমন্ত বিশ্ব শৰ্মাই কাম কৰিছে, তেওঁ চেলো। কিন্তু এতিয়া কিহত ফ'ল' কৰে? মদত দাম বঢ়োৱা, মদৰ পৰা ইনকাম বঢ়োৱা ফ'ল' কৰে আৰু অৰুণোদয় আঁচনিত আমাক ফ'ল' কৰে। আৰু একোৱে নাই আমাৰ। হিমন্ত বিশ্ব শৰ্মাই যে ইমান ডাঙৰ ডাঙৰ কথা কৈ থাকে, আমাৰ জীৱন পৰিৱৰ্তন কৰিবৰ কাৰণে আৰু কি কৰিলে কওক? নাই। সেইবিলাক কথাকে মই যেতিয়া বিধানসভাত কওঁ, সেইকাৰণে মই মানে দাঁতৰ কোটা কি বুলি কয়? চকুৰ কোটা দাঁতৰ ভোল। মই মানে সেইকাৰণে বিজেপি চৰকাৰখনৰ চকুৰ কোটা দাঁতৰ ভোল। মোক দেখিলেই তাৰমানে এইটো গাটো বেজাই যায়, বুজিলে নাই? আৰু মানে মোক দেখিলেই ভাবে যে ইয়াক দলি লৈ সাগৰতে পেলাই দিওঁ নেকি, এনেকৈ বুলি ভাবে, বুজিছে নাই? মই মানে প্ৰত্যেকটো ক্ষেত্ৰতে এইবিলাকত ধৰিলোঁ। তোমালোকে ক'ত কৰিব লাগে কামটো সেইটোতো কৰা নাই। যিবিলাক কাম কৰিব লাগে সেইবিলাকত ক'তো কৰা। গতিকে মই আপোনালোকক বেছি দীঘলীয়াকৈ কৰোঁ বাৰু। মই আপোনালোকক ক'বলগীয়া কথাটো হ'ল যে আমি সকলোৱে মিলি এনেকুৱা এখন অসম বনাব লাগে, এনেকুৱা এখন অসম যিখন অসমত প্ৰত্যেকজন মানুহ ধনী হ'ব। আৰু প্ৰত্যেকজন মানুহ ধনী হ'বৰ কাৰণে কিন্তু আকাশৰ পৰা পইচা নাহে। প্ৰত্যেকজন মানুহ ধনী হ'বৰ কাৰণে আমি নিজে উৎপাদন কৰিব লাগিব। নিজে উৎপাদন কৰিবৰ কাৰণে এতিয়া সুযোগ নাই, কাৰণ আমাৰ বেছিভাগৰে মাটি নাই আৰু যাৰ মাটি আছে সেই মাটিটো বছৰৰ সকলো সময়তে খেতি কৰিব নোৱাৰোঁ, কেতিয়াবা বানপানীৰ কাৰণে নোৱাৰোঁ আৰু বাকী সময়খিনি আমাৰ পথাৰত পানী নোহোৱাৰ কাৰণে নোৱাৰোঁ, হয়নে? আজিৰ দিনতো আপোনালোকে চাওকচোন, আপোনালোকে আমি যে বিহু মাৰি থাকোঁ, বিহুনো কি? চব খেতিটোৰ লগতে সম্পৰ্ক। বিহু আপুনি চাওক, এতিয়া বহাগ বিহুটো যে পাতিলোঁ কি নাম? কাইলৈৰ পৰা আমি খেতি কৰিম। কাইলৈ খেতি কৰাৰ আগতে গোটেই খেতিয়কবিলাকে পথাৰখনত নাচে। বিশ্বাস কৰে, পৃথিৱীৰ সকলো জাতিয়ে বিশ্বাস কৰে যে যিখন পথাৰত খেতি কৰে সেইখন পথাৰত যদি পুৰুষ মহিলাই, ডেকা গাভৰু আৰু ছোৱালীয়ে যদি নাচে তেতিয়াহ'লে সেইখন পথাৰত উৎপাদন বেছি হয়। সেইকাৰণে ইংৰাজীত এইটো ফাৰ্টিলিটি ফেষ্টিভেল বুলি কয়। বিহুটো হ'ল সেইটো ফাৰ্টিলিটি ফেষ্টিভেল। এতিয়া আমাৰ কি? এতিয়া আমাৰ বিহু মানে কি? যিহেতু খেতি নকৰোৱে, গতিকে খেতিয়কৰ লগত বিহুৰ সম্পৰ্ক নাই, গতিকে পথাৰত বিহু নহয়। এতিয়া বিহুটো ক'ত হয়? প্ৰথম দিনৰ পৰাই ক'ত হয়? প্ৰথম দিনৰ পৰাই মঞ্চত, নহ'লে টাউনৰ ধনী মানুহৰ ঘৰতে প্ৰথম দিনা বিহু হয়নে? আমাৰ বিহুটো নাইকিয়া হৈ গৈছে লাহে লাহে। জাতি এটা জীয়াই থাকিবৰ কাৰণে তাৰ যিটো সংস্কৃতি, সেই সংস্কৃতিটো জীয়াই থাকিবলৈ হ'লে তাৰ ভিতৰৰ অৰ্থনীতিটো প্ৰকৃত অৰ্থত জীয়াই থাকিব লাগে। কিন্তু আমাৰ অৰ্থনীতিয়ে নাই। আমি অসমীয়া জাতিটো এতিয়া 1250 টকাৰ কাৰণে চৰকাৰ মুখলৈ চাই থকা যায়। আৰু আমাৰ চৰকাৰ হ'ল 1250 টকা দি মানুহৰ মগজু কিনিব বিচৰা চৰকাৰ। আমাৰ চৰকাৰ হ'ল যে মদ বিক্ৰী কৰি কেনেকৈ ইনকাম বঢ়াব পাৰি, ৰাজহ বঢ়াব পাৰি, সেইটো চিন্তা কৰি থকা চৰকাৰ। আমি কোনো দূৰদৰ্শী চৰকাৰ এতিয়ালৈকে তৈয়াৰ কৰিব পৰা নাই। যেতিয়ালৈকে নোৱাৰিম তেতিয়ালৈকে আমি চব মানুহ দুখীয়া হৈ থাকিম। যেতিয়া দূৰদৰ্শী চৰকাৰ আহিব, আচল চৰকাৰ আহিব, তেতিয়াৰ পৰা দেখিব যে আমাৰ প্ৰত্যেকগৰাকী আই মাতৃয়ে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব আৰু আই মাতৃগৰাকীয়ে ঘৰখনত মানে যাৰ ইনকাম থাকে তাৰে দম বেছি থাকে। হয়নে মনত ৰাখিব?
যদি ঘৰৰ মাইকী মানুহজনী যদি মাষ্টৰ কৰে আৰু মতা মানুহটোৱে যদি কাম নকৰে, চাকৰি নকৰে, তেতিয়াহ'লে মাইকী মানুহজনী কথা মতে মতা মানুহটো চলিব লাগে। এতিয়া মতা মানুহটোৱে বেছিকৈ ইনকাম কৰে, মাইকী মানুহজনী ঘৰত কাম কৰে, গতিকে মাইকী মানুহজনীয়ে সদায় ঘৰৰ মানুহটোৰ কথা মতে চলিব লাগে। হা? কিন্তু যেতিয়া আমি এনেকৈ পূৰা খেতিৰ ব্যৱস্থা কৰি লওঁ, প্ৰত্যেকে খেতিৰ ইনকামত ধৰিব, প্ৰফেচনেলি খেতি কৰিব, এতিয়া পুৰুষ মহিলা সমান হৈ যাব, কোনো কাকো তলত ৰাখিব নোৱাৰে। হা? কোনো কাকো তলত ৰাখিব নোৱাৰে। কথাটো বুজি পাইছেনে? মই সেইকাৰণে আপোনালোকক এইটোৱে ক'ব খুজিছোঁ, শ্ৰদ্ধেয় ৰাইজ, আমি জাতিটোৱে প্ৰথম 1 নম্বৰ সকলো সময়তে খেতি কৰা জাতিত পৰিণত হ'ব লাগিব। 2 নম্বৰ খেতি কৰা বস্তুবিলাকৰ বজাৰত আচল দাম পাব লাগিব। 3 নম্বৰ আমি বিজনেছটো আমাৰ হাতলৈ দখললৈ আনিব লাগিব। 4 নম্বৰ আমাৰ যিবিলাক উৎপাদিত বস্তু, যেনেকৈ ধৰক আমাৰ গাঁওবিলাকত ভীমকল, এনেকুৱা ইয়াত কোনোবা মানুহ আছে নেকি? আজিকালি নতুন ল'ৰা ছোৱালীবিলাকৰ কথা কোৱা নাই, আমাৰ বয়সৰ এনেকুৱা কোনো মানুহ আছে নেকি আমাতকৈ ডাঙৰ, যি ভীমকল নোখোৱাকৈ ডাঙৰ হৈছে? হয়নে নহয়? হয়নে? আগততো আমি চেৰেলেক খাই ডাঙৰ হোৱা নাই, আমিতো হৰলিক্স খাই ডাঙৰ হোৱা নাই, আমিতো ভীমকল খাই ডাঙৰ হৈছোঁ। ভীমকল এনেকুৱা এটা বস্তু আপোনালোকে চাওক, চেৰেলেকটো বনাই, যিটো ঘেঁহুৰ পৰা চেৰেলেক বনায়, সেই ঘেঁহুটোত কেমিকেল ফাৰ্টিলাইজাৰ দিয়ে, ইউৰিয়া DAP দিয়ে। আমাৰ ভীমকলততো আমি কেতিয়াও সাৰ দিয়া নাই, দিছোঁ নেকি কেতিয়াবা? তাৰমানে আটাইতকৈ ভাল সাৰ নিদিয়া বেবী ফুডটো আমি অসমীয়াই খাইছোঁ, তাৰ নাম কি? ভীমকল। কিন্তু তেতিয়াহে অসমীয়া জাতিটো প্ৰকৃত উন্নত জাতি বুলি ক'ব পাৰিম, যেতিয়া তেনেকুৱা ভীমকলৰ নিচিনা বেবী ফুড গোটেই পৃথিৱীক আমি খুৱাব পাৰিম। কথাটো বুজি পাইছেনে? মই যদি কেতিয়াবা সুযোগ পাওঁ, কেতিয়াবা যদি চৰকাৰত আহোঁ, আপোনালোকক এটা কথা কৈ গৈছোঁ, বেলেগ সেই একদম কি কেনেকৈ অসমীয়া জাতিটো বনাব লাগেতো কমেই, অকল ভীমকলো তাকো ভীমকল ৰুবৰ কাৰণে মই বাৰী মাটি খৰচেই নকৰোঁ, চব মথাউৰি কিনাৰত ভীমকল ৰুম, ৰেল আলিৰ কিনাৰত ভীমকল ৰুম, নেশ্যনেল হাইৱে কিনাৰত ভীমকল ৰুম, পাহাৰৰ তলত ভীমকল ৰুম। ভীমকল ৰুই সেই ভীমকলৰ পৰা প্ৰত্যেকখন গাঁৱতে এটা এটা ফেক্টৰী বনাওঁ। প্ৰত্যেকখন গাঁৱত, এটা গাঁৱত এটা যদি ফেক্টৰী ভীমকলৰ বনাওঁ, তাত 40টা মানুহে কাম কৰিব। আমাৰ কোনো ল'ৰাই বেংগলোৰ আৰু কেৰেলাত গৈ কাম কৰিব নালাগে। কথাটো বুজিছে নাই? সেই ভীমকলৰ পেকেজিং কৰি গোটেই পৃথিৱীলৈ পঠিয়াম। আৰু মই জানো যে বেলেগ দেশৰ চেৰেলেকতকৈ আমাৰ ভীমকল বেছিকৈ চলিব, কাৰণ আমাৰ ভীমকলত কোনোদিন কেমিকেল ফাৰ্টিলাইজাৰ দিব নালাগে। আজিকালি কোনো মানুহে সাৰ দিয়া বস্তু নাখায়, আধুনিক যুগত ধনী মানুহে কেতিয়াও সাৰ দিয়া বস্তু নাখায়। আৰু সাৰ নিদিয়া ভীমকলেৰে সৈতে পৃথিৱীত চবকে বেবী ফুড খুৱাব পাৰি। অকল বেবী ফুড বিক্ৰী কৰি, অকল বেবী ফুড গোটেই পৃথিৱীত, আমেৰিকাকে ধৰি চব ধনী দেশত বেবী ফুড একদম ক্লাছ 1 বেবী ফুড বিক্ৰী কৰি, অকল অসমীয়া জাতিৰ অকল বেবী ফুড বিক্ৰী কৰি, ভীমকল বিক্ৰী কৰি ধনী জাতিক পৰিণত কৰিব পাৰি। মই এটা উদাহৰণ দিছোঁ, আমাৰ কঁঠালৰ পৰা যে কিমান ধুনীয়া বেবী ফুড হ'ব নহয়। বাকীটো বাদ দিয়ক, আমাৰ সাজ পানী, আমাৰ লাও পানী, এইবিলাকৰ পৰা যদি মই নিজে খাবলৈ কোৱা নাই দেই, বাহিৰত যদি বিক্ৰী কৰোঁ, হা, এতিয়া যে এই যে মদবিলাক বিক্ৰী কৰে, সেইবিলাকনো কি? কোনোবা এখন দেশত তেনেকৈ মদ বনাইছিলে, সেইবিলাককে ব্ৰেণ্ডিং কৰি বিক্ৰী কৰি আছে। আমাৰ সাজ পানী, আমাৰ লাও পানী, আমাৰ ছাই মদ, আমাৰ বড়োসকলক কি বুলি কয়? লাও পানীটোক কি বুলি কয়? হা? জুমাই, হয়নে? অ'কে, তো এই গোটেই বস্তুবিলাক, এক মিনিট, অকণমান এক মিনিট, দাদা এক মিনিট, মই 2 মিনিটত শেষ কৰিছোঁ। কথাটো বুজিছেনে? কথা এটা ক'বলৈ মন গৈছিলে, নকওঁ আৰু। আমাৰ অসমীয়া মানুহে মানে আধা ঘণ্টামান মিটিঙত থাকিলে প্ৰসাদ খাবলৈ মন যায় আৰু। একদম পৃথিৱীত প্ৰফেচনেলিজিম যদি নাইকিয়া জাতি আছে, সেইটোৰ নাম হ'ল অসমীয়া। কোনো কথাতে প্ৰফেচনেলিজিম নাই, বুজিছে? কোনো কথাতে প্ৰফেচনেলিজিম নাই। মই আপোনালোকক এটা কথা কৈ যাওঁ, অসমীয়া জাতি যদি সঁচাকৈ উন্নত জাতি হ'ব লাগে, অসমীয়া জাতিৰ প্ৰত্যেকটো ল'ৰাক প্ৰফেচনেল পেচাদাৰিত্ব শিকাব লাগিব। পেচাদাৰিত্ব, প্ৰফেচনেলিজিম,
হা সেই পেছাদাৰিত্ব মানে প্ৰফেচনেলিজম মানে কি ধৰিব পাৰিছেনে নাই হা তাৰমানে যিটো কাম কৰে সেইটো ইমান ধুনীয়াকৈ কৰিব লাগিব সময়মতে কৰিব লাগিব ঠিকমতে কৰিব লাগিব হা বেপাৰটো যদি কৰে সেইটো চিনচিয়াৰলি কৰিব লাগিব পৃথিৱীৰ কোনো কামত অকণমান সময় কিবা এটা কৰিলেও আন এটা সময় বেলেগ কামত খটালো কোনো কামত আপুনি উন্নতি কৰিব যিটো কাম ধৰিছে সেইটোকে ঠিকমতে আন্তৰিকতাৰে সৈতে একদম প্ৰফেচনেলি ধুনীয়াকৈ চাফ চিকুণকৈ সেইটোকে কৰিব হা প্ৰফেচনেলি বুজিলে সেই পেছাদাৰিত্বটো অসমীয়া জাতিৰ নাই আমি অসমীয়া জাতি মই কৈ আছিলোঁ যে সঁচাকৈ অসমীয়া জাতি যদি ধনী হ'ব হয় নাম্বাৰ 1 বছৰৰ সকলো সময়তে খেতি নাম্বাৰ 2 উৎপাদিত বস্তুৰ প্ৰকৃত দাম নাম্বাৰ 3 কি কৈ আছিলোঁ যে উৎপাদিত বস্তুৰ প্ৰকৃত দাম পোৱাৰ উপৰি বজাৰখন আমাৰ হাতলৈ বেপাৰটো আমাৰ হাতলৈ 3 নাম্বাৰ 4 আমাৰ যিটো উৎপাদিত বস্তু তাৰ পৰা আকৌ নতুন ফেক্টৰী যেনেকৈ মই ক'লোঁ যে ভীমকলৰ পৰা বেবী ফুড হা নেমু টেঙাৰ পৰা চৰ্বত মানে কঁঠালৰ পৰা বেবী ফুড এই যি কয় ওলাই থাকিব হা আমাৰ ইয়াতে বেলেগ একো নালাগে এই লঠঙা পাহাৰকেইটা আছে লঠঙা পাহাৰকেইটাত অকল বেলেগ ক'তো মাটি খৰচ কৰিব নালাগে লঠঙা পাহাৰকেইটাত কঁঠাল ৰুই দিয়ক তাৰপিছত আমি গোটেই অসমত এনেকৈ যেনেকৈ ভীমকলৰ এটা ফেক্টৰী বনালোঁ তাৰ কাষতে আকৌ কঁঠালৰ এটা ফেক্টৰী বনালোঁ হে হাতীও গাঁৱলৈ নাহে তেতিয়া আৰু চব তাতে থাকিব বুজে নাই বান্দৰেও ডিষ্টাৰ্ব নকৰাকৈ তাতে থাকিব বুজে নাই তো তাৰপিছত ধৰক আচাৰ কিমান বস্তুৰ পৰা আমি আচাৰ বনাব পাৰোঁ পৃথিৱীত কিন্তু অসমত এটা আচাৰ খাই চাওকচোন খাব পৰা আচাৰেই নাই এটা আচাৰো খাবলৈ ভাল নহয় অসমীয়া মানুহবোৰ বেয়া পাই লাভ যিমান আজিলৈকে মই যিমানবিলাক যে এই আত্মসহায়ক গোটবিলাকে যে বিক্ৰী কৰিবলৈ যায় আত্মসহায়ক গোট বাদেই দিয়ক আচাৰ বনোৱা কোম্পানীবিলাকৰ আচাৰ খাই পাইছোঁ এটা আচাৰ খাবলৈ ভাল প্ৰফেচনেলিজম নাই ক'ৰবাত নিমখেই বেছি ক'ৰবাত নিমখেই নাই একোৱেই নাই মুঠতে আমি এতিয়ালৈকে অসমীয়া জাতিটোৱে সেই প্ৰফেচনেল হ'ব পৰা সেই মই ক'ব খুজি আছোঁ যিটো ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন প্ৰত্যেক গাঁৱে গাঁৱে যেনেকৈ ইণ্ডাষ্ট্ৰি হ'ব লাগিব আমাৰ মনটো প্ৰফেচনেল হ'ব লাগিব আমি বেপাৰী মনৰ হ'ব লাগিব আমাৰ গাঁওখনত কি হৈছে জানে আমাৰ গাঁৱত নগেন গগৈ বুলি এজন ছাৰ আছে নগেন গগৈ ছাৰে সদায় কি কৰে ঘৰতে থকা মুৰ্গী কণীকেইটা আৰু ঘৰতে হোৱা সদায় নেমুকেইটা সদায় পাৰি মানুহক খাবলৈ নিদিয়ে বজাৰলৈ লৈ যায় আমাৰ গাঁৱৰ মানুহকেইটাই সদায় গালি দিয়ে এই নগেন গগৈটো এইটো ইমান চিকটা মানুহ নহয় সি নেমুকেইটাও বেলেগক খাবলৈ নিদিয়ে বজাৰলৈ লৈ যায় বুজিলে খুব গালি পাৰে এতিয়াহে মই বুজি পাইছোঁ সেইটোৱে প্ৰফেচনেলিজম আমি বেপাৰ শিকিব লাগে আমি ব্যৱসায় শিকিব লাগে হে ভীমকলটো কানি বিক্ৰী কৰিবলৈ আমি লাজ পাব নালাগে হে আমাৰ ঘৰত থকা ডিমৰ কণীটো কি কয় মুৰ্গীৰ কণীটো মুৰ্গীৰ ডিমটো হে নিবলৈ আমি লাজ কৰিব নালাগে হে আমি কিন্তু বজাৰলৈ যাবলৈ লাজ কৰোঁ হে অসমীয়া মানুহে এই ফুটপাথত দোকান দিম নেকি আমাৰ অসমীয়া মানুহৰ তেনেকুৱা হয়নে আৰু অসমীয়া মানুহেতো কোনোবা ছোৱালীয়েতো মহিলাইতো কেনেবাকৈ আৰু দোকান দিলেতো আৰু এইজনী বদমাচি মহিলা এনেকৈ কৰে হয়নে বদমাচিটো কৰিবলৈ আকৌ মতা মানুহটোৱে যায় দিগদাৰটো কৰিবলৈ হয়নে দোকানী দিয়া মহিলাজনীক দিগদাৰ কৰিবলৈ মতা মানুহটোৱে যায় কিন্তু বদনামটো গোটেইটো মাইকী মানুহ হয়নে নহয় প্ৰফেচনেলিজম আমাৰ আমি বেপাৰ শিকা নাই হে প্ৰত্যেকটো বস্তু বজাৰৰ লগত ৰিলেট আমি সঁচাকৈ বেপাৰ শিকিব লাগিব আমি বেপাৰী হ'ব লাগিব জাতিটো আমি জাতিটো ব্যৱসায়িক হ'ব লাগিব আমি জাতিটো ব্যৱসায়িক হৈ পইচা সদায় বজাৰৰ পৰা পইচা যেতিয়ালৈকে নাহিব তেতিয়ালৈকে আপুনি কেতিয়াও উন্নতি কৰিব পাৰে হা এই তেনেকুৱা এটা পৰ্যায়লৈ আমি জাতিটোক নিবৰ কাৰণে এখন চৰকাৰ লাগে যি চৰকাৰখনে অকল অৰুণোদয়ৰ কথা নকয় যি চৰকাৰখনে অকল সূতা কম্বলৰ কথা নকয় যি চৰকাৰখনে অকল মদ বিক্ৰী কৰি ধন ঘটাৰ কথা নকয় যি চৰকাৰখনে ক'ব যে মই অসমীয়া জাতিটোৰ কাৰণে এই 5টা কাম কৰিম আৰু এই 5টা কাম কৰি মই 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিম পামনে নেপাম এনেকুৱা চৰকাৰ নেপাম হয়নে চবেই অৰুণোদয় লাগে হয়নে চবকে অৰুণোদয় লাগে হয়নে নাই এইবাৰ কিন্তু অৰুণোদয় চবকে দিব অক্টোবৰ মাহত চবেই অৰুণোদয় পাব কিন্তু মই আপোনালোকক এটা কথা কওঁ অকল অৰুণোদয়ৰ পৰা পৃথিৱীৰ কোনো মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে 1250 টকাত এটা গেছ চিলিণ্ডাৰ কিনিলে জুইকণ কিনোতে খেলা খতম হয়নে নহয়
জুইকণ আগতেতো খৰিতে জুই কৰিছিলোঁ, আজিকালিতো কোনো খৰি জুই নুঘূৰাই। খৰি জুই কৰিবলৈ ক'লে সেইজনীতো আৰু বোৱাৰী নাহে আমাৰ গাঁৱলৈ, হয় নে নহয়? গেছ আছে নে নাই, নাই যদি আৰু ক'ৰবাত আহিব নেকি, এতিয়া বিয়া হ'ব নেকি কোনো, হয়নে নহয়? তো গতিকে মই আপোনালোকক অনুৰোধ কৰিব কৈছোঁ, আহক আমি সঁচাকৈ তেনেকুৱা এটা জাতি বনাবলৈ চেষ্টা কৰোঁ। সেইটো দুটা ধৰণে হ'ব পাৰে দেই। এটা হ'ল আন্দোলনৰ জৰিয়তে জাতিটোক তেনেকৈ প্ৰস্তুত কৰক, যাৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতি, আৰু আন এটা কৈছে যে সেই আন্দোলনটোৱে চৰকাৰখনক বাধ্য কৰোৱা, ৰাজনৈতিক দল এটা চৰকাৰীখনক বাধ্য কৰোৱা যে এই কামটো নকৰিলে তোমালোকক কোনো ৰাজনৈতিক দলতে আমি গাঁৱত শান্তিত থাকিব নিদিওঁ। এই দুটা কাম মই ভাবোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ প্ৰত্যেকটো ইছ্যু, প্ৰত্যেকটো জাতীয় প্ৰশ্ন এনেকৈ আগবঢ়াই লৈ যাব। প্ৰত্যেকজন অসমীয়া মানুহক তেনেকৈ প্ৰস্তুত কৰিব। প্ৰত্যেকগৰাকী মহিলা, তেওঁ বড়ো মহিলা হওক, তেওঁ মিচিং মহিলা হওক, তেওঁ আহোম মহিলা হওক, তেওঁ কোচ মহিলা হওক, তেওঁ কলিতা হওক, তেওঁ চুতীয়া হওক বা দেউৰী হওক বা অন্য জাতি হওক, পুৰুষ মহিলা প্ৰত্যেকেই, আদিবাসী হওক, চাহ জনগোষ্ঠীৰ হওক, যি জাতিৰ নহওক লাগে, প্ৰত্যেকে যাতে আমি এনেকৈ ধৰণে কথাখিনি চিন্তা কৰিব পাৰোঁ। আশা কৰোঁ, মই নাজানো মই কথাখিনি কোৱাৰ পৰা সঁচাকৈ কাৰোবাৰ গাত লাগিছেনে নাই। যদি এজন মানুহ, দুজন মানুহ, পাঁচজন মানুহে কথাখিনি উপলব্ধি কৰে আৰু উপলব্ধি কৰি জাতিটোক সঁচাকৈ তেনেকৈ আগবঢ়াই নিবৰ কাৰণে নিজে দৃঢ় প্ৰতিজ্ঞ হয়, তেনেকৈ সমাজখনক আগবঢ়াই নিবৰ কাৰণে প্ৰস্তুত হয়, তেতিয়াহ'লে নিশ্চয় আমি জাতিটোৱে এদিন হ'লেও এটা উন্নত জাতি পাম, ভাল জাতি পাম, ধনী জাতি পাম। অকল ধনী নহয় দেই, এইটো ধনী বুলি নকয়, উন্নত প্ৰকৃত ভাল জাতি এটা, তেনেকুৱা এটা জাতি পাম, যি জাতিয়ে 250 টকাৰ বৃদ্ধ পেঞ্চনৰ কাৰণে বা 1250 টকাৰ অৰুণোদয়ৰ কাৰণে কেৱল কান্দি থাকিব নালাগে। যি জাতিয়ে ক'ব যে মই মোৰ নিজৰ দমৰ ওপৰত চলি আছোঁ, কোনো চৰকাৰে মোক খুৱাই থকা নাই। ধন্যবাদ। জয় অসম। আমাৰ সন্মানীয় উপদেষ্টা